নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সি আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকক সোমবাৰৰ কাৰণে সো নিফটি 50 যদি আমি ওৱান ডে টাইম ফ্ৰেমত কাৰেন্ট যোনটো সিনাৰিও আমি যদি চাওঁ তেতিয়াহ'লে আপোনালোকে এটা চাব পাৰে যে শুকুৰবাৰৰ দিনাটো ইয়াতে মাৰ্কেটে এটা ইনসাইড ক্যান্ডেল যোনটো চাওক ইয়াতে আমি এই ইনসাইড ক্যান্ডেলটোৰ যোনটো ডিসকাশন আমি আগতো কৰিছো ইনসাইড ক্যান্ডেল এই ওৱান ডে টাইম ফ্ৰেমত ক'ত বনিছিলে এডাল চাওক এটা আছিল ইনসাইড ক্যান্ডেল দেখিছেনে তাৰপিছত ইনসাইড ক্যান্ডেলৰ ব্ৰেকডাউন আমি ইয়াতে পাইছো হয়নে এতিয়া সেম বস্তু ইয়াতে কি হৈছে এটা ইনসাইড ক্যান্ডেল কাক কোৱা হয় য'ত আমি এডাল যদি ৰেড ক্যান্ডেল আমি যদি মাৰিবুল ক্যান্ডেল বা এনেকুৱা টাইপৰ ক্যান্ডেলটো পাইছো আৰু তাৰ যদি নেক্সট ক্যান্ডেল ডালৰ যদি লো আৰু হাই মাজত যদি ক্যান্ডেল থাকি যায় তেতিয়া আমি কি কয় এটো আমি কওঁ ইনসাইড ক্যান্ডেল বুলি আৰু ইনসাইড ক্যান্ডেলৰ কি হয় ইয়াতে ব্ৰেকডাউন ইনসাইড ক্যান্ডেলৰ যদি ব্ৰেকডাউনটো হয় ব্ৰেকডাউন মানে কোনটো লো সেই ক্যান্ডেলডালৰ নিডাল ডাঙৰ ক্যান্ডেলডালৰ যদি ব্ৰেকডাউন হয় তেতিয়া হলে ইয়াতে ডাঙৰ মোমেন্টাম যেনেকৈ ইয়াতে এক্সাম্পলটো আপোনালোকে ইয়াতে চাব পাৰে এইটো ইনসাইড ক্যান্ডেল আছিলে ইয়াৰ যেতিয়া লোটো ব্ৰেক হৈছে আপোনালোকে চাব পাৰে এটা ভাল মোমেন্টাম ইয়াতে মাৰ্কেটে দিছে তো সেম বস্তু আকৌ ৰিপিট হ'ব পাৰে ইনসাইড ক্যান্ডেল আৰু কেতিয়াবা এনেকুৱাও হয় যে নেক্সট দিনা আকৌ খুলিলে আকৌ বোলে মাৰ্কেটত ইয়াতে এটা ইনসাইড ক্যান্ডেল বন্ধ তেতিয়াতো আৰু ভাল মোমেন্টাম আহিবলৈ চান্স থাকে বিকজ কি হয় মই যেনেকৈ আপোনালোকক কৈছিলো যে যিকোনো এটা সাপোৰ্ট বা যিকোনো এটা মানে লেভেল অফ ৰেজিস্ট্যান্স হৈ গ'ল বা ট্ৰেন্ড লাইন হৈ গ'ল তাৰ ওচৰত যদি মাৰ্কেটটো অলপ যদি কনসলিডেট কৰে তাৰপিছত ব্ৰেকডাউন কৰিলে বেছি মোমেন্টাম হোৱাৰ চান্স থাকে নহলে কি হয় যদি এবাৰতে যাব খোজে তেতিয়া ট্ৰেপ কৰা চান্স ইয়াতে থাকে সেইটো এটা ট্ৰেপ কৰা মাৰ্কেটে সিনাৰিও ক্ৰিয়েট কৰে কিন্তু ইয়াত আপোনালোকে চাওক এইটো বস্তুৱে মই কৈ আছো কাইলেও যদি বোলে মাৰ্কেটটো বোলে ফ্লেট বা অলপ গেপ ডাউন কৰি বোলে এই লোটো বোলে ব্ৰেক নকৰিছে ঠিক আছে আৰু ইয়াতে বোলে থাকিব এতিয়া যদি কাইলে মাৰ্কেটটো এনেকুৱা হয় কি ইয়াৰ পৰা মাৰ্কেটটো বোলে কমপ্লিটলি এটা ৰিভাৰ্সেল বোলে কাইলে দি দিলে তেতিয়া বেলেগ কথা বিকজ ইয়াতে মই আৰু এটা সিনাৰিও আপোনালোকক দেখাই আছো ওৱান ডে টাইম ফ্ৰেমত আমি প্ৰথমতে এনালাইসিস কৰি লৈছো তাৰপিছত মই ফুল টাইম ফ্ৰেমত যাম এইটো চাওক এডাল ট্ৰেন্ড লাইন হৈ গ'ল বা এডাল ট্ৰেন্ড লাইন আমি দেখিব পাৰো এই ট্ৰেন্ড লাইনডাল আমি ইয়াতে ল'ব পাৰো এই ট্ৰেন্ড লাইনডাল অলৰেডি আমি ডিসকাস কৰিছিলো এডাল ট্ৰেন্ড লাইনো হ'ব বা এডাল ট্ৰেন্ড লাইনো হ'ব ঠিক আছে এই দুডাল ট্ৰেন্ড লাইনে বনি আছে ঠিক আছে এডাল ট্ৰেন্ড লাইন যদি আমি কনসিডাৰ কৰো তেতিয়া আপোনালোকে চাব পাৰে যে এইখিনি পইণ্টত মাৰ্কেটটো আছে এই ট্ৰেন্ড লাইনডালৰ ওচৰলৈকে আহিব আৰু দুডাল ক্যান্ডেল বনিলে ইনসাইড ক্যান্ডেল বনি আছে এতিয়া যদি নেক্সট ক্যান্ডেল ডালো ইয়াতে যদি ভাবক কি ইয়াৰ আন্ডাৰতে হৈ গ'ল ধৰি লওক কি সোমবাৰে ইয়াতে মাৰ্কেটটো ইয়াতে এনেকুৱা টাইপৰ ক্যান্ডেল বনাই দিলে তাৰপিছত ইয়াতে যদি টিউজডে দিনা এই লোটো যদি ব্ৰেক হয় তেনলে ইয়াতে ডাবল কনফাৰ্মেশন আমি ট্ৰেড এটা ল'ব পাৰিম বিকজ এইটো ট্ৰেন্ড লাইন ডালো আছে আৰু ইয়াতে এই ইনসাইড ক্যান্ডেলৰ ব্ৰেকডাউন হ'ব তো ডাঙৰ এটা মোমেন্টাম ইয়াতে আমি এক্সপেক্ট কৰিব পাৰিম আৰু মই নিফটি বেংকতো আপোনালোকক দেখাম কিন্তু নিফটি 50 আমি এটা ডাঙৰ মোমেন্টাম ইয়াতে এক্সপেক্ট কৰিব পাৰিম ঠিক আছে তো এইটো বস্তু ইয়াতে ওৱান ডে টাইম ফ্ৰেমত আমি জাস্ট চালো যে সিনাৰিওটো কি চলি আছে তো ডাঙৰ টাইম ফ্ৰেমত যেতিয়া আপোনালোকৰ এটা মাইন্ডসেট আপোনালোকে বনাই লয় যে বস্তু একচুয়াল সিনাৰিওটো বা ট্ৰেন্ডটো কি চলি আছে তেতিয়া আপোনালোকৰ ইন্ট্ৰাডে ট্ৰেড ল'বলৈ অলপ মানে এতিয়া চাওক ইন্ট্ৰাডে ট্ৰেডত বহুত কিটা টাইপৰ ট্ৰেড আহিব পাৰে এদিনতে আপোনালোকে 5টা ট্ৰেড আহিব পাৰে কিন্তু সেই ট্ৰেডটোত কোনটো আপুনি লোৱা বেটাৰ সেইটো আপুনি ডিসিশনটো ওভাৰঅল ট্ৰেডটোৰ বেচিছত লোৱাটো বেছি ঠিক আছে তো আমি এতিয়া আহো সৰু টাইম ফ্ৰেমত আমি ডাঙৰ টাইম ফ্ৰেমত চালো যে ইনসাইড ক্যান্ডেল বনি আছে আৰু এই লোটো বহুত ইম্পৰ্টেন্ট ঠিক আছে সোমবাৰৰ দিনাই যদি এই লোটো ব্ৰেক কৰে তেতিয়াও আমি ইয়াতে ট্ৰেড ল'বলৈ ৰেডি থাকিব লাগিব বিকজ ভাল মোমেন্টাম এটা আহিব ঠিক আছে বিকজ সাপোর্ট নাই দেখিছে সাপোর্ট ডাইৰেক্ট আহি আছে ইয়াতে যদি মই লেভেলটো চাওঁ এই সাপোর্টটো আছে অলমোস্ট এইখিনি লেভেলত মানে 21779 তো অলমোস্ট ইয়াৰ পৰা কিমান অলমোস্ট 200 পইণ্টৰ এটা বা 150 পইণ্টৰ এটা ইয়াতে স্পেচ আছে তো এতিয়া আমি আহো সৰু টাইম ফ্ৰেম যেনেকৈ 1 আৱাৰ টাইম ফ্ৰেমত চাওঁ এইটো চাওক এইটোৱে মই আপোনাক কৈ আছিলো যে এইটো হয় সাপোর্ট এইটো নেক্সট সাপোর্ট হয় ঠিক আছে তো এতিয়া আমি কেনেকৈ প্লেন কৰিম যদি 15 মিনিটত আহো তেতিয়াহ'লে আমাৰ এতিয়া চাওক যেতিয়া মাৰ্কেটটো এটা ডাউন ট্ৰেণ্ডত যায় আপ ট্ৰেণ্ডো আছিলে মাৰ্কেট ৰিসেন্টলি মাৰ্কেটটো যদি আপোনালোকে চাই শৰ্ট টাৰ্মত মই কৈ আছো যে যেনেকৈ এইটো এটা আপ ট্ৰেণ্ড আছে তেতিয়া আমি কি কৰিব লাগিছিল তেতিয়া আমি কৰিব লাগিছিল যে বাই অন ডিপ যোনটোক আমি কওঁ যেনেকৈ মাৰ্কেটটো চাওক মই এক্সাম্পল দিছো মাৰ্কেট তলত আহিলে ইয়াত আপুনি বাই কৰিলে আপোনালোকে 1:2 1:3 বা তাতকৈ বেছি পোৱাৰ চান্স থাকে কিন্তু যদি কোনোবাই বোলে টপত যদি কোনোবাই বাই কৰিছে তেতিয়া তাত এনেকুৱা টাইপৰ মাৰ্কেটত আপট্ৰেন্ড মাৰ্কেটত ইয়াতে ট্ৰেপ হোৱাৰ চান্স হয় না ট্ৰেপে কৰিছে মেইনলি আপোনালোকে যদি চাই
এতিয়া চাওক গেপ আপ খুলিলে ইয়াতে যদি ৰেণ্ডমলি কোনোবা বাই কৰিছে ট্ৰেপ ঠিক আছে কিন্তু ইয়াতে যদি কোনোবা যদি সাপোৰ্ট বিচাৰি পেলাই বাই কৰিছে তেতিয়া তাৰ প্ৰবেবিলিটিটো বেছি থাকে বিকজ ট্ৰেণ্ডটো পজিটিভ আছে হয় এতিয়া সেম বস্তু মই কৈ আছো আপোনালোকক যে এতিয়া ট্ৰেণ্ডটো চাওক মানে ফিউ পেজ মানে এটলিষ্ট আপোনালোকে যদি লাষ্ট কিমান দিন অলমষ্ট 7 দিন মান চাই তেতিয়াহ'লে ইয়াতে ট্ৰেণ্ডটো আমাৰ কি হৈ আছে বেৰিছ হৈ আছে ঠিক আছে ওভাৰঅল যদি ট্ৰেণ্ডটো চাই এতিয়াও মানে ওৱান ডে টাইম ফ্ৰেম বা উইকলি টাইম ফ্ৰেমত চালে এইটো বেলেগ কথা সেইটো আমিতো ইণ্টাৰনেট ট্ৰেডিং কৰি আছো তো আমি সেইটো ইমান চাই লাভ নাই বিকজ ওভাৰঅলটো বেলেগ কথা বিকজ আমি ইণ্টাৰডে কৰি আছো এতিয়া হয়নে তো এইটো যদি আমি জানো যে ইয়াতে বেৰিছনেছ চলি আছে বা ডাউন ট্ৰেণ্ড চলি আছে তেতিয়াহ'লে আমি চেল অন ৰাইজ কৰাটো বেছি প্ৰিফাৰ কৰিব লাগিব তো ইয়াতে মই আপোনালোকক কৈ আছো এইটো এটা ট্ৰেণ্ড লাইন ইয়াতে বনি আছে দেখিছে ইয়াতে এটা ট্ৰেণ্ড লাইন বনিছে তো চিম্পল এটা ট্ৰেড ইয়াতে বেংক নিফটিটো আছে নিফটিটো আছে এই ট্ৰেণ্ড লাইনডালত যদি মাৰ্কেটে যদি ফ্লেট খুলি পেলাই যদি মাৰ্কেটে ইয়ালৈকে যায় তেতিয়া ইয়াত যদি আমাক এটা নিগেটিভ এটা যদি কেণ্ডেল এনেকৈ বনায় ঠিক আছে তেতিয়াহ'লে আমি ইয়াতে সৰু ষ্টপ লছ লৈ এটা ডাঙৰ টাৰ্গেট ক'লৈকে প্লেন কৰিব পাৰি এই ল'টোলৈকে এই ল'টো যোনটো আছে প্ৰথম টাৰ্গেট আমাৰ এইটো হ'ব বিকজ ইয়াত বহুত ডাঙৰ টাৰ্গেট আছে আপোনালোকে চাব পৰা 150 পইণ্টছৰ এটা টাৰ্গেট আছে কিন্তু এইটো আমাৰ ইনিচিয়েল টাৰ্গেট হ'ব লাগে যদি মাৰ্কেটটো ইয়ালৈ যায় আৰু আমাক যদি নিগেটিভ কেণ্ডেল যদি দেখায় যেনেকৈ চাওক এক্সাম্পলটো মই দেখাই আছোঁ আপোনালোকক এইটো চাওক মাৰ্কেটটো ইয়াতে খুলিছে ওপৰলৈ গ'ল এইটো কি আছিলে এইটো এটা ছাপোৰ্ট আছিলে প্ৰথমতে এইটো ৰেজিষ্টেঞ্চ হিচাপে কাম কৰিছে ৰেজিষ্টেঞ্চৰ পৰা চাওক এটা ভাল মোমেণ্টাম তলৰ ফালে দিছে এনেকুৱা টাইপৰ ট্ৰেড আপোনালোকে প্লেন কৰিব লাগিব যদি এনেকুৱা টাইপৰ কেণ্ডেল বনে তেতিয়াহ'লে আমি সৰু ষ্টপ লছ ৰাখি ডাঙৰ টাৰ্গেট ইয়াতে প্লেন কৰিব পাৰোঁ ঠিক আছে এতিয়া যদি ভাবক কি সেইটো এটা ট্ৰেড হৈ গ'ল এতিয়া ভাবক কি ইয়াতে যোনটো এইটো লেভেলো আছে এই লেভেলটো আছে লগতে এইটো লেভেল আছে লগতে আমাৰ ট্ৰেণ্ড লাইনডালো আছে তো ইয়াতে যেনিবা ব্ৰেকআউট কৰি দিলে ঠিক আছে তো ব্ৰেকআউট কৰিলে ইয়াতে যদি মাৰ্কেটটো কনভাৰ্ট ব্ৰেকআউট কৰে তেতিয়াহ'লে ইয়াতে কি হ'ব পাৰে তেতিয়াহ'লে এটা মমেণ্টাম অলপ ওপৰ চাইডে আহিব পাৰে কিয় মই কৈ আছোঁ বিকজ এইটো হ'ব পাৰে যে ইয়াতে বায়াৰ্ছবিলাকক যোনে ইয়াতে মানে যোনবিলাক মানে ইয়াতে যোনে চেল কৰি পেলাই গৈছে অভাৰনাইট যোনে চেল কৰি গৈছে সিহঁতক এবাৰ ট্ৰেপ কৰিবলৈ ওপৰলৈ এবাৰ যাব পাৰে কিন্তু মাৰ্কেটটো ওভাৰঅল তলৰ ফালে আছে কিন্তু ট্ৰেপ কৰিবলৈ এবাৰ মাৰ্কেটটো যাব পাৰে তো সেইটোৰ কাৰণে আমি এইটো চাব লাগিব আমি সৰু স্কেল্প ট্ৰেড যদি ওপৰ চাইডে লৈ আছে স্কেল্প ট্ৰেড ল'ব পাৰে ঠিক আছে স্কেল্প ট্ৰেড ইয়াতে আপোনালোকে প্লেন কৰিব পাৰে কেতিয়া প্লেন কৰিব পাৰিব যদি অলপ কনচলিডেট মাৰ্কেটটো কৰিব ঠিক আছে অলপ দেৰি ৰখিলে মানে ৰখি পেলাই এইটো ব্ৰেকআউট কৰিব ঠিক আছে এতিয়া আপোনালোকে এটা সৰু স্কেল্প ট্ৰেড এইটোলৈকে এইটো এটা টাৰ্গেট হ'ব পাৰে আপোনালোকৰ সৰু মানে 10-20 পইণ্টৰ এটা স্কেল্প ল'ব পাৰে ইয়াতে নিফটি এইটো টাৰ্গেট বা এইটো টাৰ্গেট এই দুটাৰ বাহিৰে আপোনালোকে টাৰ্গেট ল'ব নালাগে এই দুটা টাৰ্গেট আপোনালোকে প্লেন কৰিব পাৰে এজ এ স্কেল্প ট্ৰেড আপোনালোকে ইয়াতে প্লেন কৰিব পাৰে যদি এই লেভেলটো কাইলৈ ব্ৰেক কৰে এটা ওপৰ চাইডে মুভ যেনেকৈ এই মুভটো দেখিছে এই মুভটোৰ নিচিনাকৈ এটা মুভ ইয়াতে আমি পাব পাৰোঁ ঠিক আছে এইটো আপোনালোকে প্লেন কৰিলে আৰু যদি মাৰ্কেটটো বোলে গেপ ডাউন খুলিব এতিয়াতো গিফ্ট নিফটিও চাই পেলাই এনেকুৱা লাগি আছে কি অলপ স্লাইটলি গেপ ডাউনো খুলিব পাৰে এতিয়া যদি অলপ গেপ ডাউন খুলি গ'ল আৰু মাৰ্কেটটো কনচলিডেট কৰিবলৈ ল'টোহে পেইড কৰিলে তেতিয়াহ'লে আমি কণ্টিনিউৱেশ্যনত আৰু ট্ৰেড কৰিব লাগিব আৰু পেনিক মাৰ্কেটত আহিব আৰু টাৰ্গেটটো ইয়ালৈকে আমি ইয়াতে প্লেন কৰিব পাৰিম কিন্তু এইটো এক্সপেক্ট নকৰিব কি চিধা চিধি মাৰ্কেটটো গৈ থাকিব মাৰ্কেটটো কিন্তু এবাৰ যাব এইটো ব্ৰেক কৰিলে অলপমান গ'ল এবাৰ ৰিট্ৰেচ কৰিব কিন্তু সেই ৰিট্ৰেচমেণ্টত সোমালে আপোনালোকৰ ইয়াতে বেটাৰ মই চববাৰে কওঁ যে ৰিট্ৰেচমেণ্টটো আপোনালোকে সোমালে বেছি প্ৰবেবিলিটি থাকে দেন চিধা ব্ৰেকআউট কেতিয়াবা কি হয় মানে দুটা চাইকলজি থাকে কেতিয়াবা ব্ৰেকআউটত আকৌ চিধা চিধি গুচি যায় মেক্সিমাম টাইমত কি হয় ব্ৰেকআউট কৰি ৰিটেষ্ট কৰিহে যায় তো এতিয়া মেক্সিমাম টাইম যদি যোনটো বস্তু আছে সেইটোত আমি ফ'কাছ কৰাটো ভাল নে নে যোনটো মানে 10-12 ভিতৰত দুবাৰ হৈ আছে সেইটোত ফ'কাছ কৰাটো ভাল অবভিয়াছলি আমি যোনটো ৰিটেষ্টটো সেইটোত বেছি ফ'কাছ কৰাটো বেছি ইম্পৰ্টেণ্ট এতিয়া আপোনালোকৰ ফ'মো হ'ব পাৰে চিধা চিধিতে কাইলৈ মাৰ্কেট চিধা চিধি ওলাই যাব পাৰে বা ফ'মো হ'ব পাৰে কিন্তু ফ'মো হৈ পেলাই লাভ এইটো আমি প্ৰবেবিলিটিটোৰ ওপৰত কাম কৰিব লাগিব ঠিক আছে তো এইটো আপোনালোকে প্লেন কৰিলে তলৰ চাইডে ওপৰ চাইডে এনেকৈ প্লেন কৰিলে এতিয়া ওপৰ চাইডে আৰু এটা ট্ৰেড মই আপোনালোকক কৈছোঁ এইটো যদি মই হাই হিচাপে ধৰিছোঁ 50%ত এতিয়া চাওক এইটো ট্ৰেণ্ড লাইন ঠিক আছে আমি ইয়াৰ কাৰণে ইয়াতে ৰিভাৰ্চেলৰ কাৰণে চালোঁ ওপৰ চাইডে যদি মাৰ্কেটে যায় আৰু ইয়াতে যদি এই 50%লৈকে আপোনালোক মই টাৰ্গেট কৰিছিলোঁ ঠিক আছে 50%লৈকে নহ'লেও 38লৈকে ল'ব পাৰিব 22-250 ওচৰত যদি আমাক মাৰ্কেটটো ইয়াতে গৈ পেলাই যদি নিগেটিভ এনেকুৱা দেখায় বা এনেকুৱা টাইপৰ বনায় এটা বেৰিছ এনগালফিং টাইপৰ বনায় তেতিয়াহ'লে আমি তলৰ চাইডে ইয়াতে ট্ৰেড ল'ব পাৰিম আৰু এইটোলৈকে টাৰ্গেট আপোনালোকে পাই যাব ঠিক আছে তেনেকৈ আমি নিফটি ফিফটি প্লেন কৰিম এতিয়া আমি নিফটি বেংকত নিফটি বেংকৰ এটা বস্তু চাওঁ মই সিদিনা আপোনালোকক কৈছিলোঁ
যে ইয়াতে এনালাইসিসটো সিম্পল আছিলে পেটাৰ্ণৰ আন্ডাৰত আছে কাৰণ মই বাৰেপতি কৈছিলোঁ এইটো বস্তু যে এই পেটাৰ্ণটোৰ আন্ডাৰত মাৰ্কেটটো আছে আৰু দেখিছেনে এতিয়া অলমোষ্ট মাৰ্কেটটো ইয়াতে একদম ইয়ালৈকেতো অহা নাই বাট অলমোষ্ট ইয়ালৈকে আহি গৈছে এই মানে এই যোনটো ট্ৰেণ্ড লাইন এই ট্ৰেণ্ড লাইনটো ল'লৈকে আহি গৈছে তো ইয়াতে এতিয়া মাৰ্কেটে কি কৰে বহুত ইম্পৰ্টেণ্ট বিকজ এইটো পেটাৰ্ণৰ এই যোনটো পেটাৰ্ণ থাকে এনেকুৱা টাইপৰ পেটাৰ্ণ যেতিয়াই বনে ওৱান ডে টাইম ফ্ৰেমত হওক উইকলিত হওক বা সৰু টাইম ফ্ৰেমত হওক এইটো ব্ৰেকডাউন সদায় তললেহে আহে ঠিক আছে যিমান দেখা গৈছে এনেকুৱা টাইপৰ পেটাৰ্ণ বনালে এইটো তলৰ চাইডে ব্ৰেকডাউন দিয়ে আৰু তলৰ চাইডে ভাল মণ্টাৰ দিয়ে তো এতিয়া মাৰ্কেটে কি কৰিব সেইটো আমি চাব লাগিব এইটো পেটাৰ্ণ মাৰ্কেটে কি কৰিব ইয়াতে যদি অলপ যদি আৰু মই আপোনালোকক প্ৰিভিয়াছ ভিডিঅ'টো কৈছিলোঁ আৰু দুদিন যদি ইয়াতে ৰখি দিয়ে আৰু তাৰপিছত যদি এইটো ব্ৰেকডাউন কৰে তেন্তে বহুত ডাঙৰ ব্ৰেকডাউন হ'ব আৰু টাৰ্গেটটো ঠিক নাই ইয়ালৈকেও আহি যাব পাৰে মাৰ্কেট ঠিক আছে অলমোষ্ট 45 যোনটো এইটো কৈছোঁ এই লেভেলটোলৈকেও আহি যাব পৰা চান্স আছে কিন্তু এইটো ব্ৰেক কৰিব নে নাই এইটো বহুত ইম্পৰ্টেণ্ট সেইটো আমি চাব লাগিব যদি ব্ৰেক নকৰি কি ঠিক এই পেটাৰ্ণটোতে বোলে মাৰ্কেটে বোলে আমি ইয়াতেও এক্সপেক্ট কৰিব কৰিছিলোঁ বা ইয়াতেও যদি এক্সপেক্ট কৰিছিলোঁ যে এইটো ব্ৰেক ডাউন কৰিব নকৰিলে আকৌ ওপৰত গুচি গ'ল সেইটো হ'ব পাৰে ইয়াৰ পৰা মাৰ্কেট আকৌ ইয়ালৈ গুচি যাব পাৰে নতুন হাই বনাব পাৰে আকৌ তাৰ পৰা ৰিজেকশ্যন পাব তো যেতিয়ালৈকে পেটাৰ্ণটো ব্ৰেক নহয় আমি ইয়াতে চাব লাগিব কি কেনেকৈ মাৰ্কেটে ট্ৰেড কৰিছে ঠিক আছে এতিয়া আমি সৰু টাইম ফ্ৰেমত আহোঁ সৰু টাইম ফ্ৰেমত যদি চাই এতিয়া চাওক এইটো কণ্টিনিউ কিন্তু 8 দিন হৈ গ'ল বেংক নিফটিটো ইয়াতে নিগেটিভ ক্লজিং দি আছে এদিনো পজিটিভ ক্লজিং দিব পৰা নাই 8 দিন হৈ গৈছে ঠিক আছে তো ইয়াতে পটককৈ এটা গ্ৰীণ কেণ্ডেলো আহি যোৱাটো একদম ডাঙৰ কথা নহয় আহি যাব পাৰে ঠিক আছে বিকজ এই ছাপৰ্ট যোনডাল ট্ৰেণ্ড লাইন আছে সেইডালৰ ওচৰতো আহিছে ইয়াতে আমি দুটা বস্তুৱে মানে চাব লাগিব ঠিক আছে তো এতিয়া আমি চাওঁ যে ট্ৰেণ্ডটো এতিয়া চাওক চিম্পল কথা এই ট্ৰেণ্ড লাইনডাল মই আপোনালোকক আগতে কৈছোঁ এই ট্ৰেণ্ড লাইনডালত ফ'কাছ কৰিব ট্ৰেণ্ড লাইনডাললৈকে যদি মাৰ্কেট যায় আমি এইডাল বনাই থৈ দিব আৰু এইডালত যদি মাৰ্কেট যায় তেতিয়াহ'লে আমি ইয়াতে বেৰিছ এটা ট্ৰেড ইয়াতে প্লেন কৰিব পাৰিম তাৰ লগত আমি যেতিয়া বুলিছ সৰু মানে টাইপৰ ট্ৰেড যোনটো মানে এটা মানে স্কেল্পিং টাইপৰ ট্ৰেড কেতিয়া প্লেন কৰিম যদি বোলে ইয়াতে কনচলিডেট কৰি নিফটি নিচিনাকৈ এইটো যদি ব্ৰেকআউট কৰি দিয়ে তেতিয়া এটা পেনিক দিব 48,000টো আছে ন এৰাউণ্ড লেভেল তো অকণমান পেনিক এটা দিব টাৰ্গেটটো আপোনালোকে ল'ব ইয়ালৈকে এই লেভেলটোলৈকে আপোনালোকে টাৰ্গেট ল'ব পাৰে যোনটো এটা ছাপৰ্ট আছিলে ৰেজিষ্টেঞ্চ হিচাপে কাম কৰি আছিলে 200 পইণ্টৰ বা 300 পইণ্টৰ এটা মমেণ্টাম ইয়াতে দিব পাৰে ঠিক আছে এতিয়া যদি ল'টো ব্ৰেক কৰি দিয়ে নেক্সট ছাপৰ্টটো ক'ত আছে আমি এইটো চাব লাগিব নেক্সট ছাপৰ্টটো বহুত তলত আছে দেখিছেনে বহুতে তলত আছে তো এইটো ছাপৰ্টলৈকে মাৰ্কেটে নগ'লেও এটলিষ্ট 47,000লৈকে ইয়াতে এটা পেনিক যোনবিলাক পুট চেলাৰ্ছ আছে সিহঁতক ইয়াতে বা অল বায়াৰ্ছ আছে সিহঁতক ইয়াতে পেনিক এটা দেখাব ঠিক আছে তো ইয়াতে আমি কেতিয়া ট্ৰেড কৰিম যদি ফ্লেট খুলি পেলাই অলপ কনচলিডেট কৰি এইটো ব্ৰেকডাউন কৰি দিওঁ তেতিয়া আমি ইয়াতে ট্ৰেড কৰিম ওপৰ চাইডে যদি ট্ৰেণ্ড লাইনটোলৈকে যায় তেতিয়া আমি ট্ৰেড কৰিব পাৰিম আৰু বাইঙৰ কাৰণে মই যেনেকৈ ক'লোঁ এই লেভেলটো যদি এটা ব্ৰেক কৰে তেতিয়া অলপ এটা পেনিক মাৰ্কেটে ইয়াতে দেখাব পাৰে ওপৰ চাইডে ঠিক আছে তো সেইটো মানে পেনিক মানে কি ওপৰ চাইডে যোনবিলাক কল চেলাৰ্ছ আছে সিহঁতক এটলিষ্ট এটা মানে ট্ৰেপ চিনেৰিঅ' এটা ক্ৰিয়েট কৰি ইয়ালৈকে মাৰ্কেটটো লৈ যাব পাৰে তাৰপিছত আকৌ চেলিঙে মাৰ্কেটটো হোৱাৰ চান্স আছে ঠিক আছে আমি এতিয়া ফিবনাকিটো এবাৰ আঁকি চাওঁ যে ফিবনাকি মতে কিমানলৈকে যাব পাৰে মাৰ্কেট এইটো চাওক ফিবনাকি মতে এইটো লেভেললৈ অলমষ্ট এইখিনি লেভেললৈকে আপোনালোকে টাৰ্গেট কৰিব লাগিব তাৰপিছত আকৌ ইয়াতে চেলিং হ'ব পাৰে এতিয়া চাওক কি কাইলৈ যদি ফ্লেগ খুলি পেলাই কণ্টিনিউ যদি মাৰ্কেটৰ ওপৰত গৈ থাকে ৰখিব আপোনালোকে ইয়াতে হোল্ড একো ট্ৰেড নল'ব কি কৰিব এইখিনি পইণ্টলৈকে এইটো দেখিছেনে এইটো এটা লেভেল আছিলে য'ৰ পৰা ছাপৰ্ট লৈছিলে এইটো আগৰো লেভেল আছিলে এইটো ব্ৰেকডাউন কৰিছিলে 50%টো হয় তো দুটা কনফাৰ্মেশ্যন আছে আমাৰ তাত মাৰ্কেটটো যাব দিব ইয়াত যদি কিবা নিগেটিভ কেণ্ডেল হয় তেতিয়াহ'লে আমি ইয়াৰ পৰা এটা ভাল অপৰচুনিটি তলৰ চাইডে পাওঁ ঠিক আছে তো এনেকৈ কাইলৈ কাৰণে প্লেন কৰিব অভাৰ চিনেৰিঅ'টো মই ভাবোঁ কি আপোনালোকে বুজি পাইছে যে মাৰ্কেটটো এতিয়া কোনখিনি মানে স্পেচিয়েলি বেংক নিফটিটো সেই পেটাৰ্ণটোৰ তলৰ চাইডে মাৰ্কেটটো এটা ট্ৰেড কৰি আছে তো তাৰ পৰা এতিয়া মাৰ্কেটে কি কৰিব সেইটো হিচাপত আমি ইয়াতে চাব লাগিব কি হ'ব পাৰে ঠিক আছে তো আপোনালোকে আমাৰ টেলিগ্ৰামটো জইন কৰি ল'ব কিবা যদি ইছ্যুজ হয় তাতে আমাক জনাব আৰু লেভেলছবিলাক ফ'ল' কৰিব মই যোনবিলাক টেলিগ্ৰামত চেণ্ড কৰি থাকোঁ ঠিক আছে তো ইয়াতে ভিডিঅ'টো সামৰিছোঁ ধন্যবাদ